ঢেকিয়াজুলিত অব্যাহত চোৰৰ সন্ত্ৰাস। ঢেকিয়াজুলিত অব্যাহত চোৰৰ সন্ত্ৰাস। ধাৰাবাহিকভাৱে চোৰে অভিযান চলাইছে ঢেকিয়াজুলি চহৰত। ব্যৱসায়িক প্ৰতিষ্ঠান নতুবা বাসগৃহ সকলোতে চোৰে চলাইছে লুটপাট। চোৰৰ ত্ৰাসত ঘৰ এৰি যাবলৈ ভয় সৰ্বসাধাৰণৰ। ধৰ্মীয় অনুষ্ঠানতো চোৰে অব্যাহত ৰাখিছে চুৰিকাণ্ড। যোৱা নিশা চোৰে লুটিলে সূৰ্য মন্দিৰ। চুৰিকাণ্ডৰ এই ঘটনা বন্দী হ'ল CCTV কেমেৰাত। পূজাৰীৰ ভাষ্য অনুযায়ী দানপাত্ৰৰ পৰা 10,000 পৰা 12,000 টকা চোৰে লুটি নিয়ে। দুৱাৰৰ গ্ৰিল ভাঙি মন্দিৰত প্ৰৱেশ কৰে চোৰে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মন্দিৰটো সূৰ্য মন্দিৰ, ঢেকিয়াজুলি সূৰ্য মন্দিৰ হয়। ইয়াত চুৰি কৰিলে 15,000 টকা চুৰি কৰিছে সিহঁতে, ভাঙি পেলাই ছিঙি কৰিছে। ভাঙি পেলাই ইহঁতে দৰৱাজাটো মানে চেটটো ভাঙি পেলাই সোমাই গৈছে। সোমাই পেলাই সিহঁতে পইচাকেইটা চুৰি কৰিছে। আকৌ চাইছে যে খুন আছে কি ৰূপ আছে কি নাই, সিহঁতে পূৰা ভালদৰে চাইছে। দুজন আছিলে। সিহঁতে মাস্ক লগাইছিলে, চশমাও পিন্ধিছিলে। আহি পেলাই সিহঁতে সোমাই পেলাই ভালদৰে সিহঁতে বহি পেলাই চুৰি কৰিছে। আৰু এনেকুৱা ইয়াত গৰু চুৰ হৈছে। আৰু ইয়াত ৰামঘৰ আছে, ইয়াত 10 নম্বৰ ৱাৰ্ডত আমাৰ ওচৰতে আছে, মন্দিৰ ওচৰত। তাতো নামঘৰ চুৰি হৈছে। তাই এটা ঘৰত আছে, তাতো ঘৰ মানে পূজাৰ বস্তু চুৰি হৈছে। ইয়াত আৰু গীৰ্জাঘৰত চুৰি হৈছে ঢেকিয়াজুলিত। এইটো প্ৰশাসনে এইটো মানে ভালদৰে ঠিক কৰক, এইটো প্ৰশাসনৰ ওপৰত নিৰ্ভৰ কৰে।